এই কোটি কোটি টকাটো আমাৰ অসমৰ দুখীয়া ৰাইজৰ হ'ব নোৱাৰে। এই যে মাৰ্কেটৰ ভিতৰত ইনভেষ্ট কৰা আমাৰ অসমৰ দুখীয়া ৰাইজ হ'ব নোৱাৰে। ইয়াত নিশ্চয় বিভিন্ন ৰাজনৈতিক মানুহৰ পইচা ইয়াত সোমাই আছে, বিজেপি দলৰ ভাগি ভাগি নেতাসকলৰ পইচা ইয়াত সোমাই আছে। আৰু সেইকাৰণে যি অসম আৰক্ষী আজি সকলোকে ধৰিব পাৰে, তেওঁলোকে এনকাউণ্টাৰ কৰিব পাৰে, কাষ্টেডিক ল'ব পাৰে, আজি তেওঁলোকৰ হাতত কোনো এভিডেন্স নাই কি এইসকল ক'ত আছে। আজি তেওঁলোকেতো কোন মাষ্টাৰ মাইণ্ড ক্ৰিমিনেল যে নহয় যে অসম আৰক্ষীৰ পৰা ইমান দিন পলাব পাৰে। নিশ্চয় তেওঁলোকে সহায় পাই আছে, নিশ্চয় আৰক্ষী তেওঁলোকক জানে যে তেওঁ ক'ত আছে। তথাপিও কোনোবা এজন বিশেষ শক্তিশালী ৰাজনৈতিক নেতাৰ নিৰ্দেশ মৰ্মে তেওঁলোকক ধৰা পোৱা নাই। নহ'লে মই নাভাবোঁ যে অসম আৰক্ষী ইমান দুৰ্বল যে এই শিল্পীসকলক, এই সৰু সৰু ল'ৰাক তেওঁলোকে ধৰিব পৰা নাই। তেওঁলোকে চব কথা জানে, কিন্তু মুখ্যমন্ত্ৰী নিৰ্দেশৰ বাবে তেওঁলোকে এতিয়াও তেওঁলোকক ধৰা পৰা নাই। আৰু মুখ্যমন্ত্ৰী নিজৰ বিজেপি দলৰ নেতাসকলৰ যে টকা পইচা ইয়াত সোমাই আছে, সেইখিনি কথা লুকাবলৈ আজি তেওঁলোকক আৰু সময় দি আছে। ট্ৰেডিং কাণ্ডৰ কোটি কোটি টকা সাধাৰণ ৰাইজৰ হ'ব নোৱাৰে। ইয়াত নিশ্চয় ৰাজনৈতিক নেতা, বিশেষকৈ বিজেপি নেতাৰ ধন। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে একাংশ প্ৰবঞ্চকক ধৰা পেলোৱা নাই আৰক্ষীয়ে। ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত এই অভিযোগ সাংসদ গৌৰৱ গগৈৰ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।